হেতৰিকা গাইজ এনেকা হলে বাৰু মই কেনেকৈ ইউটিউবাৰ হ'ম মানে গাইজ আজি এই পোৱালি কেইটাৰ লগত ময়ো পোৱালি হৈ গলো আৰু আমি সবে এটা ধুনীয়া ভিউ পইণ্টত গৈ আছো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব পিছে গাইজ গাঁৱৰ একেবাৰে ভিতৰত থকা এইখন আমাৰ এলপি স্কুলখন গাইজ ভিউ পইণ্টত যোৱাৰ আগতে আমি আহিছিলো দোকানত চকলেট খাব পিছে সৰু মাইনাটিয়ে লাষ্ট পালে ভিডিঅ' বনা দেখি হেতৰিকা গাইজ এনেকা হলে বাৰু মই কেনেকৈ ইউটিউবাৰ হ'ম গাইজ মই ইয়াৰ পৰাই আপোনালোকক দেখুৱাই দিছো কোনটো ভিউ পইণ্টত যাম আৰু সেয়া দেখিবলৈ পাই আছে পাহাৰৰ একেবাৰে ওপৰৰ অংশটো তো আমি মানে ইয়াতেই যাম বুলি ভাবিছো গাইজ এতিয়া আমি একেবাৰে পাহাৰৰ ওপৰৰ অংশটোত আছো আৰু ইয়াৰ পৰা ভিউটো এনেকুৱা দেখিবলৈ পাই পিছে গাইজ তাৰ পৰা আমি নামি আহি এনেকুৱা এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পালো গাইজ তাৰ পৰা ঘৰত অহাৰ পিছত দেখিলো যে মা আৰু ভন্টিয়ে এই ধুনীয়া ধুনীয়া ফুলবিলাক ৰুই আছে আৰু গাইজ সন্ধিয়া এসাঁজ খাম বুলি দেউতাই মাছ আনি থৈছিল আৰু মায়ে এতিয়া তাকে ভাজি আছে কিন্তু গাইজ মাছ দেখি মই ৰ'বই নোৱাৰিলো সেইবাবে তাৰ পৰা এক পিচ লৈ মই খাবলৈ ষ্টাৰ্ট কৰিলো